নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে শুনি আছে ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস জুলু। এইবাৰ মল্লিকাই দেখা পায় অৰণ্যৰ কাষেৰে গাঁৱৰ ফালে যোৱা লুংলুঙীয়া পথটোৰে কোনোবা এজন আগুৱাই আহিছে। খন্তেকৰ বাবে এক দৃষ্টিৰে মানুহজনৰ ফালে চাই থাকে মল্লিকাই। সেইফালে খৰতকীয়া খোজেৰে আগবাঢ়ি আহিছে। মল্লিকা উভতি আহি ঘৰৰ ভিতৰ সোমাই দুৱাৰমুখত থিয় হ'ল। মানুহজন আহি পৰীক্ষিতৰ ঘৰটোৰ সন্মুখতে ৰ'ল আৰু মল্লিকালৈ চালে। মল্লিকাও চালে মানুহজনলৈ। নাতি দীৰ্ঘ হৃষ্টপুষ্ট চেহেৰাৰ মানুহজন, বয়স আনুমানিক 30তকৈ বেছি হৈছে। পিন্ধনত এটা খাকী লং পেণ্ট, এটা নেভি ব্লু ৰঙৰ জেকেট, তাৰ ওপৰত মণিপুৰী শ্বাল আৰু ভৰিত এযোৰ কেইবা ঠাইতো টাপলি মৰা জোতা। মুখত কেইবাদিনো নুখুৰোৱা দাড়ি, চকু দুটা ৰক্তিম, চকুৱে মুখে যেন এক ক্ৰূৰ ভাৱ বিৰাজমান। দুহাতত দুটা বেগ। ফৰেষ্টাৰ চাহাব আছে? মানুহজনে মল্লিকাক উদ্দেশ্যি সুধিলে। আছে, শোৱাৰ পৰা উঠা নাই এতিয়া, মল্লিকাই উত্তৰ দিলে। মানুহজন গেট খুলি ভিতৰ সোমাল। মই দেৰি নকৰোঁ, তেখেত শোৱাৰ পৰা উঠিলে ক'ব যে বালিগাঁৱৰ পৰা ঘনশ্যাম আহিছিল চাহাবক দেখা কৰিবলৈ। এই মনা দুটা তেখেতক দিব। ঘনশ্যাম বুলি ক'লে চিনি পাব আৰু একো ক'ব নালাগে। মানুহজন তাৰ পৰা আঁতৰ হ'ল। অৰণ্যৰ আৰ নোহোৱা পৰ্যন্ত মল্লিকাই মানুহজনক দুৱাৰমুখৰ পৰা চাই ৰ'ল। তোমাৰ হাতত সেয়া কি মলি? হঠাৎ পিছফালৰ পৰা পৰীক্ষিতে মাত লগোৱাত মল্লিকাই উচপ খাই উঠিল। ঘূৰি চাই পৰীক্ষিতক দেখি মনা দুটা পৰীক্ষিতৰ ফালে আগবঢ়াই দি ক'লে, এই মনা দুটা মানুহ এজনে দি গৈছে আপোনাৰ কাৰণে। মানুহ? এই পুৱাতে কোন মানুহে কি দি গ'ল? পৰীক্ষিত যেন আচৰিত হ'ল। মানুহজনৰ নাম ঘনশ্যাম বুলি ক'লে, পালিগাঁৱৰ পৰা আহিছে। ঘনশ্যাম? পৰীক্ষিতে থাপ মাৰি নিয়া দি মনা দুটা মল্লিকাৰ হাতৰ পৰা নি লৰালৰিকৈ খুলি চালে। এটা মনাত 2 বটল মদ আৰু আনটোত অলপ পহু মাংস আছিল। বস্তুখিনি দেখাৰ লগে লগে পৰীক্ষিত খন্তেকলৈ কিংকৰ্তব্য বিমূঢ় হ'ল। পিছ মুহূৰ্ততে মুখখনে এক কঠিন ৰূপ ল'লে। বস্তুখিনি পুনৰ মনাত ভৰাই পৰীক্ষিত ভিতৰৰ কোঠাত সোমাল আৰু জীপৰ চাবিটো হাতত লৈয়ে পুনৰ বাহিৰ ওলাল। আপুনি এতিয়া কলৈ যাব খুজিছে? মল্লিকাই যেন কিবা বিপদৰ গোন্ধ পালে। চিন্তা নকৰিবা মলি, মই এতিয়া আহিম। হাতৰ মনা দুটা জীপৰ ভিতৰত থৈ পৰীক্ষিত লগে লগে জীপত উঠিল আৰু গাঁৱৰ ফালে যোৱা লুংলুঙীয়া বাটৰে জীপ অগ্ৰসৰ হ'ল। মল্লিকাই ভয়তে ভিতৰলৈ গৈ নাক বজাই শুই থকা ককায়েক পাৰ্থজিতক জগাই আদ্যপান্ত সকলো কথা বিৱৰি ক'লে। পাৰ্থজিতে ঘটনা শুনি একে জাপে শোৱাৰ পৰা উঠিল আৰু কাপোৰযোৰ সলাই পৰীক্ষিতক বিচাৰি বাহিৰ ওলাল। নিৰ্মলকো জগাই দিলে। জীপৰ শব্দ শুনি ঘনশ্যাম ৰল আৰু পিছলৈ উভতি চালে। ওখৰা মোখৰা পথটোৰে জীপখন নাচি বাগি আহি থকা দেখি ঘনশ্যামে এটা ভ্ৰুকুটিৰ হাঁহি মাৰিলে আৰু গহীন খোজেৰে আগুৱাই গৈ থাকিল। চাল্লা চহৰৰ বাচ্চা, আজি তোক এনে শিক্ষা দিম যে জীৱনলৈ তই অৰণ্যৰ নাম পাহৰি যাবি। ঘনশ্যামে মুখৰ ভিতৰতে ক'লে। পৰীক্ষিতৰ জীপখন আহি ঘনশ্যামৰ গাত গা লগাই ৰ'ল। ঘনশ্যামে ঘূৰি চালে পৰীক্ষিতেও চালে ঘনশ্যামলৈ। কেইটামান মুহূৰ্ত এনেদৰে পাৰ হ'ল। অকস্মাত ঘনশ্যামে হাঁহি এটা মাৰি হাত দুখন কপালৰ ওচৰলৈ নি পৰীক্ষিতক নমস্কাৰ এটা জনাই ক'লে, নমস্কাৰ ফৰেষ্টাৰ চাহাব, মোক নিশ্চয় আপুনি চিনি পাইছে। মোৰ নাম ঘনশ্যাম, বালিগাঁৱত ঘৰ। আপোনাৰ ওচৰলৈকে এইবোৰ কি? ঘনশ্যামৰ কথা শেষ হোৱাৰ আগতে পৰীক্ষিত মনা দুটা হাতত দাঙি ধৰি ঘনশ্যামক দেখুৱাই সুধিলে। ঘনশ্যামে সামান্য হাঁহিলে। এইবোৰ কালৈ আনিছিল? খঙেৰে সুধিলে পৰীক্ষিতে। আপোনাৰ লগত চিনাকিয়ে হোৱা নাই, ভাবিলোঁ নতুনকৈ আহিছে। মই মদ নাখাওঁ। পৰীক্ষিত জীপৰ পৰা নামিল। সেইকাৰণে ঘূৰাই দিব আহিছে নেকি? কিন্তু অৰণ্যত চাকৰি কৰে অথচ এয়া কিহৰ মাংস? আপুনিও ভাল মানুহ দিয়ক। যোৱা নিশা আমাৰ গাঁৱৰ পথাৰত পহু এজনী সোমাই বৰ উপদ্ৰৱ কৰিছিল। আৰু পৰীক্ষিতে খঙত মনা দুটা ঘনশ্যামৰ ফালে দলিয়াই দিলে। মাটিত পৰাৰ আগতে ঘনশ্যামে মনা দুটা থাপ মাৰি ধৰি ক'লে, এই অৰণ্যৰ পহু বধ কৰাটো আইনত অপৰাধ বুলি আপুনি নাজানে? আইন জানি মোৰ কি লাভ? যাওক, মোক বিৰক্ত নকৰিব। ঘনশ্যাম পুনৰ আগবাঢ়িল। পৰীক্ষিতে খঙত হিতাহিত জ্ঞান হেৰুৱাই পেলালে। ৰ'ব! সৰ্বশক্তি প্ৰয়োগ কৰি পৰীক্ষিতে চিঞৰি উঠিল। ঘনশ্যামে উভতি পৰীক্ষিতলৈ চালে। পৰীক্ষিত আগুৱাই গ'ল।
গাড়ীত উঠক, পৰীক্ষিতে ক'লে। কিয়? যদি নুঠ? ঘনশ্যামে হাতৰ মনা দুটা বাটৰ কাষত থলে। অৰণ্যৰ মাজত অবাধ চিকাৰ স্বেচ্ছাচাৰিতা মোৰ আগত নচলিব ঘনশ্যাম। আপোনাৰ দৰে অফিচাৰ বহুত দেখিছোঁ চাহাব। এটা তাচ্ছিল্যৰ হাঁহি মাৰিলে ঘনশ্যামে। লগে লগে পৰীক্ষিতে প্ৰচণ্ড জোৰেৰে এটা চৰ ঘনশ্যামৰ গালত বহুৱাই দিলে। চৰ খাই ঘনশ্যাম খঙত ৰঙাচিঙা পৰিল আৰু কঁকালত আঁৰি ৰখা খাপৰ পৰা খুকুৰীখন উলিয়াই পৰীক্ষিতক আঘাত কৰিবলৈ ওপৰলৈ উঠালে। চকুৰ প্ৰচাৰতে পৰীক্ষিতে ঘনশ্যামৰ হাতখন বাওঁ হাতেৰে ধৰি মুচৰি দি সোঁ হাতেৰে তাৰ পেটত প্ৰচণ্ড জোৰেৰে এটা ঘচা মাৰিলে। ঘনশ্যাম সামান্য কোজা হ'ল। সেই সুযোগতে পৰীক্ষিতে তাৰ নাক আৰু চকুৰ মাজতে আৰু এটি ঘচা মাৰিলে। ধৰি থকা হাতখনো আগতকৈ বেছি জোৰেৰে খামুচি দিয়াত ঘনশ্যামে হাতৰ খুকুৰীখন এৰি দিবলৈ বাধ্য হ'ল। সেই সময়তে পাৰ্থজিৎ আৰু লগোৱা নিৰ্মল আহি সেই ঠাইত উপস্থিত হ'ল। পৰীক্ষিত, পাৰ্থজিতে পৰীক্ষিতৰ হাত এখনত ধৰি জোৰেৰে টানি আঁতৰলৈ লৈ গ'ল। নিৰ্মলে খুকুৰীখন বুটলি ল'লে। আৰু যদি তোক কেতিয়াবা এই অৰণ্যত দেখো, গুলীয়াই মূৰ থেতেলা কৰিম। পৰীক্ষিতে খঙত ফপাবলৈ ধৰিলে। ঠিক আছে চাহাব, আকৌ এদিন যেতিয়া সন্মুখাসন্মুখী হ'ম সেইদিনা চিনি পাব ঘনশ্যাম কি বস্তু। ঘনশ্যামে মনা দুটা হাতত তুলি লৈ ততালিকে সেই ঠাইৰ পৰা আঁতৰ হ'ল। তই বলিয়ালি কৰিছ কিয় পৰীক্ষিত? পাৰ্থজিতে সুধিলে। বলিয়ালি? মই একো বলিয়ালি কৰা নাই। এইবোৰ মানুহক এশিকনি নিদিলে ইহঁতে অৰণ্য নাশ কৰি পেলাব। যোৱাকালি সি এটা পহু মাৰিছে আৰু মোক উপলুঙা কৰিবলৈ মলৈ পহুৰ মাংস লৈ আহিছে। পৰীক্ষিতৰ খং তেতিয়াও কমা নাই। ই মানুহটো ভাল নহয় ছাৰ, ইয়াৰ লগত লাগি ভাল নকৰিলে, নিৰ্মলে ক'লে। তাক মই ভয় কৰি থাকিলে ভাল হ'লহেঁতেন, নহয় জানো? ঠিক আছে, সি কি কৰে দেখা যাব। পৰীক্ষিতে এইবুলি কৈ জীপত উঠিল। 11 গুড মৰ্ণিং দত্ত। দুৱাৰমুখৰ পৰা কোনোবাই কোৱাৰ লগে লগে পৰীক্ষিতে মূৰ তুলি চালে। লগে লগে কথাটোলৈ কনক দাস, গোপাল শৰ্মা আৰু দীননাথ বৰা সোমাই আহিল। গুড মৰ্ণিং, আহক 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 বহক। পৰীক্ষিতে তিনিওকে বহিবলৈ কৈ সন্মুখত মেলি লোৱা ফাইলটো জপাই থলে। কালি কেইবাজনো টুৰিষ্ট অহা দেখিছিলোঁ। কনক দাসে পোনতে কথা আৰম্ভ কৰিলে। হয়, 12জনীয়া দল এটা আহিছিল, কাইলৈয়ে গ'ল, পৰীক্ষিতে ক'লে। আমাৰো কাম শেষ হৈ আহিছে, কাইলৈ যামগৈ বুলি ভাবিছোঁ, কনক দাসে পুনৰ ক'লে। কাম শেষ হ'ল? পৰীক্ষিত যেন অবাক হ'ল। তথ্য সংগ্ৰহ কৰিবলৈ আহিছিলোঁ, সংগ্ৰহ কৰা হ'ল, এতিয়া আৰু কি কাম থাকিব পাৰে? এতিয়া এই ৰিপৰ্ট নি জমা দিমগৈ, তাৰপিছত আমাৰ কাম শেষ। কিন্তু ক'তা? তথ্য সংগ্ৰহ কৰিবলৈ আপোনালোকে দেখোন এদিনো অৰণ্যৰ ভিতৰ নোসোমাল। এদিনো মোক এই বিষয়ে নক'লে, অথচ আপোনালোকে তথ্য সংগ্ৰহ কৰিলে কেনেকৈ? পৰীক্ষিতে আচৰিত হৈ প্ৰশ্ন কৰিলে। এই মহতৰ বিষয়ে আমি যিখিনি নিজে বিচাৰি পাইছোঁ তাকে লিখিছোঁ। আপোনালোকক লগত লৈ ঘূৰা হ'লেও বেলেগ একো নাপালোহেঁতেন। দীননাথ বৰাই কথাকেইটা কৈ হাঁহি এটা মাৰি সমৰ্থনৰ আশাৰে লগৰ দুজনলৈ চালে। ৰিপৰ্টটো মই চাব পাৰোঁনে? নিশ্চয় নিশ্চয়, কনক দাসে হাতত লৈ থকা কাগজৰ নোৰাটো পৰীক্ষিতলৈ আগবঢ়াই দিলে। পৰীক্ষিতে কাগজৰ নোৰাটো খুলি চকু ফুৰালে। কনক দাস, দীননাথ বৰা, গোপাল শৰ্মা তিনিওজনে পৰীক্ষিতৰ মুখলৈ নীৰৱে প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰ'ল। পৰীক্ষিতে এখনৰ পিছত এখনকৈ কাগজৰ পাতবোৰ লুটিয়াই গ'ল, কিন্তু চকুৱে মুখে কোনো ভাৱান্তৰ পৰিলক্ষিত নহ'ল। অনেক সময়ৰ পিছত পৰীক্ষিতে কাগজৰ নোৰাটো ঘূৰাই দি থিয় হ'ল। আপোনালোকে জুলুক দেখাই নাপালে, অথচ এটা সুন্দৰ ৰিপৰ্ট আপোনালোকে জুলুৰ বিষয়ে তৈয়াৰ কৰি পেলালে। আচৰিত কৰ্মদক্ষ লোক আপোনালোক, পৰীক্ষিতে বিদ্ৰূপৰ সুৰত ক'লে। আপুনি আমাক ঠাট্টা কৰিছে? গোপাল শৰ্মাই হঠাৎ ৰুঢ়ৰ সুৰতে সুধিলে। ঠাট্টা? পৰীক্ষিতে হাঁহি এটা মাৰি পুনৰ ক'লে। জুলুৰ বিষয়ে আপোনালোকে তথ্য সংগ্ৰহ কৰিবলৈ এই অৰণ্যত পদাৰ্পণ কৰিছিল, কিন্তু এই কাগজ সোপাত লিখা জুলুৰ বিষয়ে আপোনালোকৰ সঁচা তথ্য কোনটো? কিয় এনে মিছা তথ্য পৰিৱেশন কৰিলে? আমাৰ ৰিপৰ্টৰ এটা কথাও মিছা নহয় দত্ত। জুলুৰ বিষয়ে আমি যি লিখিছোঁ সকলো সঁচা। জুলুক দেখি শুনিয়ে আমি এই তথ্য পৰিৱেশন কৰিছোঁ, কনক দাসে ক'লে। ক'ত দেখিলে আপোনালোকে জুলুক? গাঁৱত। আপোনালোকৰ গোটেইবোৰ দিন গাঁৱে গাঁৱে ঘূৰোতে গ'ল, কিন্তু মুখ চম্ভালি কথা ক'ব দত্ত, কনক দাসে খঙত চিঞৰি উঠিল। লাভ একো নহ'ব আপোনালোকৰ। জুলুৰ বিপক্ষে এইবোৰ মিছা কথা সজাই পৰাই লিখাত আপোনালোকৰ কি স্বাৰ্থ আছে নুবুজিলোঁ?
কিন্তু আপোনালোকৰ অন্তৰত যি উদ্দেশ্যই নাথাকক সফল নহ'ব। খঙেৰে পৰীক্ষিত অফিচৰ পৰা ওলাই গ'ল। ইয়াক এশিকনি দিয়া উচিত, দীননাথ বৰাই ক'লে। শীঘ্ৰেই পাব। জুলু তাৰ বাপেকৰ ঘৰৰ সোণৰ হলেং, চাকৰিও হেৰুৱাব লাগিব সি। পৰীক্ষিতৰ ভাৱগধুৰ চিন্তাম্বিত মুখখন দেখি পাৰ্থজিতৰ সন্দেহ হ'ল। পাৰ্থজিত আৰু মল্লিকা দুয়ো বাহিৰৰ বাৰাণ্ডাতে বহি আছিল। পৰীক্ষিতক গেটৰ সন্মুখতে দেখি মল্লিকা বহাৰ পৰা উঠিল। কি হ'ল পৰীক্ষিত? বৰ গম্ভীৰ যেন দেখা গৈছেতো। ঘটনা কি? পাৰ্থজিতে সন্দেহেৰে সুধিলে। পৰীক্ষিত পাৰ্থজিতৰ কাষৰ চকীখনত বহি মল্লিকালৈ চাই মাত লগালে। মলি, নিৰ্মলক কোৱা 2 কাপ চাহ আনিবলৈ। মল্লিকা লগে লগে ভিতৰলৈ গ'ল। কি হৈছে? পাৰ্থজিতে পুনৰ সুধিলে। বন্যপ্ৰেমী 3জনৰ জুলুৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হ'ল। তেওঁলোকে তৈয়াৰ কৰা ৰিপৰ্টখন চাই আহিলো। কি লিখিলে? আগ্ৰহেৰে পাৰ্থজিতে প্ৰশ্ন কৰিলে। তই ইমান পৰে বুজা উচিত আছিল। তেওঁলোকে কি লিখিব পাৰে? তেওঁলোক সৎ প্ৰকৃতিৰ লোক নহয়। তেওঁলোকৰ লগত মই চিকাৰলৈ যোৱা উচিত আছিল। হৰিণৰ মাংস তেওঁলোকক নিতৌ যোগান ধৰা উচিত আছিল। লগতে দেশী বিদেশী মদৰ বটল। বুজিল? পাৰ্থজিতে ক'লে। মই কাইলৈকে খুৰাৰ ওচৰলৈ যাম। পৰহিলৈ ঘূৰিবলৈ চেষ্টা কৰিম। জুলুৰ সম্পূৰ্ণ ৰক্ষণাবেক্ষণৰ দিহা কৰিহে উভতিম। তই চিন্তা নকৰিবি। তই এখন আবেদন পত্ৰ লিখ আৰু কি কি নিয়া উচিত সকলো আজিয়েই ঠিক কৰি থ। সঁচাই তই যাবি কাইলৈ? পৰীক্ষিতৰ মুখত হাঁহি বিৰিঙিল। ক'লো নহয় তোক। এনেতে মল্লিকাই 2 কাপ চাহ আনি দুয়োকে দিলে। আমাৰ এই মানুহখিনিয়ে কেতিয়ালৈকে বুজিব পাৰ্থ যে এই অৰণ্য তেওঁলোকৰ অমূল্য সম্পদ, এই জীৱ জন্তুবোৰ তেওঁলোকৰ দেশৰ গৌৰৱ। জুলু ৰক্ত লোলুপ প্ৰাণী নহয়, নিৰীহ এক তৃণভোজী প্ৰাণীহে, অথচ মানুহে তাক হত্যা কৰিবলৈ উঠি পৰি লাগিছে। গোটেই সভ্য জগতখনেই যেন তাৰ শত্ৰু। কাৰণ তোৰ জুলুৰ কাৰণে এই সভ্য সমাজৰ মানুহবোৰ অৰণ্যত সোমাব নোৱাৰা হৈছে। অৰণ্যৰ গছ কাটিব নোৱাৰে, কাঠৰ চোৰাং ব্যৱসায় চলাব নোৱাৰে, গড় আদি জন্তু নিধন কৰিব নোৱাৰে। তোৰ একমাত্ৰ জুলুৰ কাৰণে। পাৰ্থজিতে চাহত হোহা মাৰি ক'লে। আজি এই অৰণ্যৰ কাষৰ পাজৰৰ গাঁওবোৰৰ মানুহে জুলুক নিধন কৰিবলৈ উঠি পৰি লাগিছে। জুলুৰ ওপৰত এটা মিছা অপবাদ জাপি দিছে। আমাৰ দেশৰ মানুহৰ এটা ভুল ধাৰণা আছে যে সমূহ ৰাইজে যিটো কয় সেইটো প্ৰকৃততে সত্য। আজি মই অকলে অসত্যৰ বিপক্ষে যুঁজিছোঁ, কিন্তু সমূহ জনতাৰ মিছা কণ্ঠস্বৰত মোৰ প্ৰতিবাদৰ ধ্বনি ক'ৰবাত হেৰাইছে। এই পৃথিৱীখনত জীয়াই থকাৰ অধিকাৰ যেনেদৰে প্ৰতিজন মানুহৰে আছে, সেইদৰে এই অধিকাৰ প্ৰতিটো জন্তু বা আন প্ৰাণীৰো আছে। আমি যিমানে বন্য সপ্তাহ পালন নকৰোঁ, বন্যপ্ৰেমৰ কথা কৈ যিমানে ফুলজাৰি নুৰুৱাও, কিন্তু প্ৰকৃতাৰ্থত এয়া আমাৰ মাজতে ইজনে সিজনক ফাঁকি দিয়াৰহে চেষ্টা। পাৰ্থজিতে ক'লে। মই অলপ অৰণ্যত পাক মাৰি আহোঁ। তহঁত যাব নালাগে। পৰীক্ষিতে বহাৰ পৰা উঠি ভিতৰ সোমাল। কাপোৰযোৰ সলাই খাকী পোচাকযোৰ পিন্ধি উভতি চাই দেখে যে পিছফালে মল্লিকা থিয় হৈ আছে। মলি, পৰীক্ষিত ওচৰ চাপি গ'ল। অৰণ্যলৈ আপুনি অকলে যাব নালাগে। অকলে যাব? মল্লিকাৰ মুখত উৎকণ্ঠাৰ ছাপ। কিয়? অকলে গ'লেনো কি হ'ব? হাঁহি মাৰি সুধিলে পৰীক্ষিতে। মোৰ ভয় লাগে। মল্লিকাই বৰ কৰুণ চাৱনিৰে পৰীক্ষিতলৈ চালে। পাগলী কৰবাৰ? মই এতিয়া গাৰ্ডবোৰৰ লগত যাম। পৰীক্ষিতে মল্লিকাৰ গালত লাহেকৈ চিকুটি দিলে। মল্লিকা হাঁহিলে। পৰীক্ষিতে বিদায় লৈ ওলাই গ'ল। অৰণ্যৰ মাজত নেদেখা হোৱালৈকে মল্লিকাই গেটৰ ওচৰত থিয় হৈ পৰীক্ষিতক চাই ৰ'ল। পৰীক্ষিতৰ লগত কেইবাজনো অৰণ্যৰক্ষী। এইকেইদিন ক'ৰবাত কোনোবাই গছ কটাৰ কিবা সম্ভেদ তোমালোকে পাইছা নেকি? পৰীক্ষিতে অৰণ্যৰক্ষী কেইজনক প্ৰশ্ন কৰিলে। নাই ছাৰ, এতিয়া চোৰাংকৈ গছ কটাই বন্ধ হৈ গৈছে। চোৰাং চিকাৰীবোৰৰো উৎপাত বহুত কমিল। এজনে উত্তৰ দিলে। আৰু কমিব। এয়া একমাত্ৰ তোমালোকৰ চেষ্টাৰ ফল। মনত ৰাখিবা, এই অৰণ্যখন, ইয়াৰ জীৱ জন্তু সকলোবোৰে আমাৰ সম্পদ। আমাৰ এই দেশৰ মানুহবোৰৰ কাৰণে আমি এই অৰণ্যত ৰখীয়া হৈ থাকিবলগীয়া হৈছে। আমাৰ মানুহবোৰ আজিও নিৰ্বোধ হৈ আছে। অৰণ্যৰ এক প্ৰান্তত উপস্থিত হৈ পৰীক্ষিত খন্তেক থমকি ৰ'ল। চাৰিওফালে এবাৰ চকু ফুৰাই চালে। সৌবোৰ গাঁও ছাৰ। নতুনকৈ সেই মানুহবোৰ। এজন অৰণ্যৰক্ষীয়ে দূৰলৈ আঙুলিয়াই ক'লে। এইবোৰ বেদখলী মাটি হ'বলা। পৰীক্ষিতে ক'লে। হয় ছাৰ, আন এজনে উত্তৰ দিলে। ব'লাচোন বাৰু,
সেইফালে এপাক চাই আহক। আটায়ে গাঁওবোৰৰ ফালে আগবাঢ়িল। এই মানুহবোৰ ভাল নহয় ছাৰ। এই অৰণ্যখন ধ্বংস কৰাৰ চেষ্টাতে আছে। চোৰাং চিকাৰীৰ আড্ডাহে এইবোৰ। এই অৰণ্যক ইহঁতে জীৱিকাৰ পথ হিচাপে লৈছে। ইয়াৰ পৰা কাঠ বেত নি বিক্ৰী কৰে, পশুৰ মাংস বিক্ৰী কৰে, গড় মাৰি খৰ্গ বিক্ৰী কৰে, তদুপৰি মাছ মৰা কাৰবাৰটো আছেই, বনৰক্ষী এজনে ক'লে।